নমস্কাৰ। কোনসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি টকা পোৱা নাই? নিশ্চয় আপোনালোকে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখত প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই অৰুণোদয় আঁচনি টকা। যোৱা 10 তাৰিখত লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাইছে অৰুণোদয় আঁচনি টকা আৰু কিছুমানৰ বেংক একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনি টকা। যিসকলৰ বেংক একাউণ্টত এতিয়ালৈকে সোমোৱা নাই অৰুণোদয় আঁচনি টকা, তেওঁলোকে কি কৰিব আৰু তেওঁলোকক কেতিয়া দিয়া হ'ব অৰুণোদয় আঁচনি টকা, আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তো এতিয়া বলক আপোনালোকক জনাই দিওঁ যে 10 তাৰিখ গ'ল, যিসকলৰ বেংক একাউণ্টত এতিয়ালৈকে পইচা সোমোৱা নাই তেওঁলোকে কি কৰিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে যে এখন নটিচ, আৰু এই নটিচখন গভৰ্ণমেণ্টৰ ফালৰ পৰা জাৰি কৰা হৈছে আৰু ইয়াত কৈছে যে প্ৰত্যেক মাহৰ 14 তাৰিখত দিয়া হ'ব অৰুণোদয় আঁচনি টকা। যিসকল হিতাধিকাৰীয়ে নেকি যোৱা 10 তাৰিখত অৰুণোদয় আঁচনি টকা লাভ কৰা নাই সেইসকলে চিন্তা কৰিব নালাগে, কাৰণ ইয়াত আপোনালোকে নিশ্চয় নটিফিকেশ্যন চাইছে আৰু সেই নটিচত উল্লেখ আছে যে অহা 14 তাৰিখত প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি টকা। অহা 14 তাৰিখতো যদি আপোনালোকে অৰুণোদয় আঁচনি টকা পোৱাৰ পৰা বঞ্চিত হয় তেন্তে আপোনালোকে ডকুমেণ্টছ কেইটা পুনৰ ভেৰিফাই কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে পাই যাব অৰুণোদয় আঁচনি টকা। ইয়াৰ উপৰিও আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰি ল'ব, কাৰণ বেংক একাউণ্টত আধাৰ লিংক আৰু মোবাইল নাম্বাৰ লিংক নাথাকিলে আপোনালোকে অৰুণোদয় আঁচনি টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে।